সাবধান হ্যালো মত एक साथ वंदे मातरम गीत शुरू करेंगे। वंदे मातरम, वंदे मातरम, सुजलां सुफलां मलयज शीतलां सस्यश्यामलां मातरम वंदे Salamian, do. जैसे थे एक साथ 10 गीत शुरू करेंगे। विजयी विश्व तिरंगा प्यारा झंडा ऊंचा रहे हमारा सदा शक्ति सलसाने वाला प्रेम सुधा बरसाने वाला वीरों को हरसाने वाला मातृभूमि का तन मन सारा झंडा ऊंचा रहे हमारा सारद इसकी जाने पाए चाहे जान भले ही जाए विश्व विजय करके दिखलाए तब हुए प्रण पूर्ण हमारा झंडा ऊंचा रहे हमारा विजयी विश्व तिरंगा प्यारा झंडा ऊंचा रहे हमारा। वैश्रा ৭৭তম এই সন্ধিখনত দেশৰ সংবিধান সুৰক্ষা আৰু তিৰংগ পতাকা নীলিম আকাশক সগৌৰৱে জিলিকাই ৰাখিবৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে গ্ৰহণ কৰা সংকল্পৰ প্ৰাক মুহূৰ্তত আপোনাক আমি এনেদৰে সম্বৰ্ধনা জনাবলৈ পাই পৰম কৃতাৰ্থ হৈছোঁ। ৰাষ্ট্ৰীয় মহাত্মা গান্ধী সন্মান লাভ কৰা আপোনাৰ নীতি আদৰ্শক কংগ্ৰেছে সদায় জনতাৰ হৃদয়ৰ মাজলৈ লৈ যাবলৈ চেষ্টা অব্যাহত ৰাখিম বুলি অংগীকাৰ কৰিছোঁ। মহাত্মা গান্ধীক আমি আপোনাৰ জৰিয়তে পুনৰ যেন নতুন ৰূপত আৱিষ্কাৰ কৰিছোঁ। জয় গান্ধী জয়, জয় ভাৰতীয় সংবিধানৰ জয়, জয় আই অসমৰ জয়, জয় ভাৰত মাতাৰ জয়। আপোনাৰ সুস্থ আৰু সুদীৰ্ঘ জীৱন কামনা কৰিছোঁ। আন্তৰিক শ্ৰদ্ধা সহকাৰে ভূপেন কুমাৰ বৰা, সভাপতি অসম প্ৰদেশ কংগ্ৰেছ কমিটি। গামোচা শৰাই লাগি আগুৱাই লৈ আহক। গামোচাখন উলিয়াই দিব। অলপ উঠি যাব। তেখেতক সন্মুখখন জনাইছে। এয়া আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়াই এখন এৰী চাদৰ চেলেং চাদৰ তেখেতক সম্বৰ্ধনা জনাইছে। এটা জাপি
এখন গামোচাৰে আমাৰ নন্দিত দাস ডাঙৰীয়ালে তেখেতক সম্বৰ্ধনা জনাইছে। আমাৰ দেৱব্ৰত শইকীয়া ছাৰে এখন শৰাই তেখেতক সম্বৰ্ধনা জনাইছে। আমি সকলোকে ধন্যবাদ জনাইছোঁ। শ্ৰীযুত হেমবাই ডাঙৰীয়াৰ সুস্বাস্থ্য কামনা কৰিছোঁ। প্ৰভু ভগৱন্তই তেখেতক দীৰ্ঘায়ু কৰক, সুস্বাস্থ্য প্ৰদান কৰক আৰু সমাজ জীৱনৰ কাৰণে সেৱা আগবঢ়াই যাব কাৰণে শক্তি দিয়ক। ইয়াৰ পাছত মই শ্ৰীযুত সত্যশ্ৰী আগৰৱালা দাস ডাঙৰীয়ানীক সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ সকলোৰে শ্ৰদ্ধাৰ আদৰৰ ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা জীয়াৰী সত্যশ্ৰী আগৰৱালা দাস ডাঙৰীয়া। জাপি শৰাই গামোচাৰে সম্বৰ্ধনা জনাইছে বাইদেউ। এতিয়া আমি সম্বৰ্ধনা পত্ৰখন অসম প্ৰদেশ কংগ্ৰেছ কমিটি প্ৰতি শ্ৰী সত্যশ্ৰী আগৰৱালা দাস গুৱাহাটী স্বাধীনতা সংগ্ৰামী জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে অসমীয়া নৱজাগৰণৰ উজ্জ্বলতম প্ৰাণ পুৰুষ। তেওঁ একেধৰণে এজন সংগ্ৰামী নেতা, সাংবাদিক, কবি, গীতিকাৰ, সুৰকাৰ, স্থাপত্যবিদ, নৃত্যশাস্ত্ৰ বিশাৰদ, চিনেমা নিৰ্মাতা, সংস্কৃতবিদ আৰু সমাজ সংস্কাৰক আছিল। নান্দনিক জীৱন দৰ্শনৰ অধিকাৰী জ্যোতিপ্ৰসাদ আগৰৱালাৰ দেশপ্ৰেম আৰু জাতীয়তাবোধৰ চেতনাৰ বাৰ্ষিক কৰ্মৰাজিৰ লগত সাহিত্য সংস্কৃতি চৰ্চাৰে জাতিটো জীপাল কৰাৰ বাবে তেওঁ আছিল দিগদৰ্শনকাৰী। স্বাধীনতা সংগ্ৰামত তেখেতে সকলো শ্ৰেণীৰ ৰাইজক সচেতন কৰিবলৈ ৰচিছিল আহ আহ ওলাই আহ, সজাগ জনতাৰ দৰে কালজয়ী গীত। জ্যোতিপ্ৰসাদ আগৰৱালাই লিখি থৈ গৈছে, যি অৰ্থনীতিৰ দ্বাৰা জনতাই সংস্কৃত গঢ়িবলৈ সুবিধা নাপায় সেই অৰ্থনীতি অনুপযোগী। যি সংস্কৃত অৰ্থনীতি নহয় সেয়া দুষ্কৃতিমূলক অৰ্থনীতি, যিটো কথা আজিৰ সময়ত অত্যন্ত নীতি আৰু আদৰ্শক লৈ আমি আগবাঢ়ি যোৱাটো সময়ৰ আহ্বান। এই সন্ধিখনত জ্যোতিপ্ৰসাদৰ সুযোগ্য কন্যা হিচাপে তেখেতৰ আদৰ্শৰে অগ্ৰসৰ হোৱাৰ বাবে আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা আপোনাক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি আজিৰ এই পবিত্ৰ গণৰাজ্য দিৱসৰ দিনা এনেদৰে সন্মান প্ৰদৰ্শন কৰি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱলৈ শতকোটি প্ৰণিপাত নিবেদন কৰাৰ লগতে ৰূপকোঁৱৰৰ চিন্তা চৰ্চাক নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ যি সৎ প্ৰচেষ্টা তাৰ বাবে আপোনাক পুনৰ আমাৰ হৃদয়ৰ নিভূত গুণৰ পৰা আন্তৰিক শলাগ ল'লোঁ। আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱন আমাৰ চিৰকাম্য। কৃতজ্ঞতা আৰু আন্তৰিকতাৰে শ্ৰী ভূপেন কুমাৰ বৰা, সভাপতি অসম প্ৰদেশ কংগ্ৰেছ কমিটি, 26 জানুৱাৰী 2025। আমি হেমশ্ৰী আগৰৱালা বাইদেউৰ হৈ প্ৰিয়া চলিহাক সম্বৰ্ধনা জনাইছে। জ্ঞানেশ্বৰী আগৰৱালা পাঠকৰ হৈও জনাইছে। শ্ৰীমতী জয়শ্ৰী চলিহা সকলোকে অসম প্ৰদেশ কংগ্ৰেছ কৰ্মীৰ সন্মানীয় সভাপতি আৰু আমাৰ শিল্পী নেতা দেৱব্ৰত শইকীয়া ডাঙৰীয়াই ইতিমধ্যে সম্বৰ্ধনা জনাইছে। এয়া একোখন প্ৰশস্তি পত্ৰ তেওঁলোকৰ হাতত অৰ্পণ কৰিছে। আমি আপোনালোকক অসম প্ৰদেশ কংগ্ৰেছ কমিটি হৈ आंतरिक धन्यवाद कृतज्ञता ज्ञापन करिছো। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।